ঘৰৰ অৱস্থা এয়া আৰু ভাইকৰ হাতত এই দামী মোবাইল তুমি খেল মাৰিছা শক্তি খেল ডাইৰেক্ট একেবাৰে মোৰ বুকুত মিলিছে কাঞ্চাই কোৱা কাহিনী কাঞ্চাই কোৱা কাহিনী কাঞ্চাই কোৱা কাহিনী কাঞ্চাই কোৱা কাহিনী ইঘৰ সিঘৰলৈ ফুৰিব গাই চকুলো মচেহি হাঁহি বিলাই দিয়ে নানা কথাৰ জাননী কাঞ্চাই কোৱা কাহিনী কাঞ্চাই কোৱা কাহিনী গুড মৰ্নিং প্ৰিয়া মৰ্নিং পুৱাই পুৱাই মোবাইল অনলাইন ক্লাছ হা সেই ব্ৰহ্মপুৱাই অনলাইন ক্লাছ মাষ্টৰ শোৱাপাতিৰ পৰা উঠিল জানো ডিষ্টাৰ্ব নিদিবা প্লিজ জানো পাই এই পুৱাই পুৱাই অনলাইন ক্লাছেই হৈ আছে নে কাৰোবাৰ লগত লাইন দি আছা ভগৱানেহে জানে আৰু এইবিলাক আবল ডাবল বকি নাথাকিবা মোৰ খং উঠিব কৈছেনে নাই ক্লাছ কৰি আছো বুলি ক্লাছ কৰি আছা যদি ভিতৰত গৈ পঢ়া টেবুলত ক্লাছ কৰিব নোৱাৰা নেকি মোৰ ঘৰ মোৰ কথা মই য'তে যি নকৰোঁ কিয় তুমি ভাড়াতীয়া হৈ মাত মাতিবলৈ কোন আই এম চৰি মোৰ ভুল হৈ গ'ল হ'লতো আচলতে মই তোমালোকক একদম নিজৰ বুলি ভাবোঁ যে সেইটোৱে মোৰ ভুল হ'ল আজিৰ পৰা মই তোমালোকক একো নকওঁ হ'বতো আই এম চৰি কি হৈছে পূজা কি হ'ল ভণ্টি তই কিবা ক'লি নেকি পূজা মই একো কোৱা নাই মিছামিছি চিন ক্ৰিয়েট কৰি তুমি মোক একো কোৱা নাই তুমি খেল মাৰিছা শক্তি খেল ডাইৰেক্ট একেবাৰে মোৰ বুকুত মিলিছে ভণ্টি তোক মই কিমানবাৰ কৈছোঁ ডাঙৰক বেয়াকৈ ক'ব নাপায় মোক বেয়াকৈ ক'লে মই কমে আকৌ মুখে মুখে উত্তৰ দিছ আৰু শুন কাঞ্চাদা আহিলে গাখীৰখিনি গৰম কৰি থবি অনবৰতে মোবাইলটো পিটিকি নাথাকিবি শুনিছনে নাই মই ক'লা নহয় পূজা তুমি বেয়া নাপাবা মা ঢুকুৱাৰ পৰা তাইক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিলোঁ যে সেইকাৰণে এতিয়া মই জানো নহয় মইনো ক'ত বেয়া পাইছোঁ বাৰু আৰু তোমালোকতো মোৰ নিজৰ নিচিনাই নহয় জানো ক'ৰবালৈ যাবা হ'বলা হয় মই নতুনকৈ প্ৰাইভেট কলেজ এখনত জইন কৰিছোঁ অ' হয় নেকি কংগ্ৰেছ তুমি যোৱা নহ'লে দেৰি হৈ যাব নহয় হয় দিয়া ঠিক আছে বাৰু দিয়া আহিছোঁ মোবাইলটো লৈ যাওঁ ঠিক আছে বাই ক'বলৈ যোৱা হয় কাম এটালৈ যাওঁ বিল নবচাব কাঞ্চা দাদা আপুনি গাখীৰখিনি ইয়াত দিয়ক আৰু যাওক তুমি কোন মই পূজা সেই যে ঘৰটো দেখিছে তাতে মই ভাড়া থাকোঁ আপুনি আজিৰ পৰা ইয়াত মোক সদায় দেখি থাকিব আৰু মইতো এতিয়া এইখন ঘৰৰ একেবাৰে নিজৰ ছোৱালীৰ দৰে হৈ পৰিছোঁ জানে সৰু মাইনে লাইন দি আছে মানে অনলাইন ক্লাছ কৰি আছে এতিয়া ডিষ্টাৰ্ব হ'ব নহয় কথা পাতি থাকিলে আপুনি গাখীৰখিনি ইয়াত দিয়ক আৰু যাওক দিয়ক
দেখিলে ডিষ্টাৰ্ব হ'ব নহয়। অঁ ঢালক ঢালক ঢালক। অঁ যাওক যাওক যাব দেই। ইমান কম দিনতে এই ভাড়াতীয়া ইমান আপোন হ'ব পৰাটো মই ভাল কথা নেদেখোঁ দেই। যোনে যি কৰে কৰি থাকক আৰু মই বেলেগৰ ওপৰত মাথা ঘমাব লগানো কি আছে। বাইদেউ চাহ বনায়নে? মই চাহ নাখাওঁ। মানে আজি গাখীৰৱালাটোৱে অলপ বেছিকৈ গাখীৰ দি থৈ গ'ল। মইতো অকলেহে থাকোঁ, ইমান গাখীৰ নালাগে। ৰাখিব নেকি? দিবা পাৰা, মোক একেদিন টানচাই গাখীৰ দিয়া নাই। দি আছোঁ ৰ'ব। তাকে বাইদেউ পইচাটো এতিয়াই লাগিব দেই। মই কাৰো পৰা বাকী কাকো নিদিওঁ, কাৰো পৰা বাকী নলওঁ। আহিছোঁ দিয়ক। ৰুটি খাবলৈ আহিম আকৌ কেতিয়াবা। মাইনা ভালে আছা না? ভালে আছোঁ খুৰা, আপুনি? মোৰো ভাল। পৰুৱাই চাওঁ এইফালে গাখীৰটো থৈ আহোঁ ৰ'বা। গাখীৰখিনি লৈ আহ। দাদা ভালে আছে না? কাণ চাওক এইফালে তই এইফালে আহ। দাদা কি কৰিলে গাখীৰখিনি? এয়া তোৰ গাখীৰ বুলি কয়, এনেকৈ বিজনেছ কৰিব আহিছ? দাদা কাঞ্চা আজি দুদিনমানৰ পৰা তোৰ কি হৈছে? ইমান বেয়া গাখীৰ দিছ। তোকতো মই মাহৰ পইচা মাহে মাহে দি আছোঁ। দাদা মই একো বুজিব পৰা নাই, চব কি হ'ল? মনত ৰাখিবি, পানীৰ পইচা পানীতেই যাব। দাদা মই গাখীৰততো পানী নিমিহলাও। তই আৰু আগৰ কাঞ্চা হৈ থকা নাই। দিয় যদি ভাল গাখীৰ দিবি, নহ'লে পানী সোপা নিদিবি। যা দাদা মই আহোঁ। যা কটা হাঁহক কটাম দিব আহে। क्यों कितना मन मारते बस गया? घर में गाय बीमारी बको डॉक्टर नहीं बोला नहीं ना? ये बोलाऊँ डॉक्टर नहीं बोलाउने भी कसलाई बोलाउने? तिमी जे गर्छौ भन गणेश, मलाई त यो कारण गर्ने मनै छैन। किन के बर? एउटाले दुधमा पानी हालेको भनेर बदनाम गरौँ। एउटाले भनेर हुन्छ र 100 जनाले भनेछ नि? हेर्नु जाम। तिमीले जे गर्ने हो गर, जसलाई बोलाउने बोलाउँछ। मलाई त अब यो कारण गर्ने मनै छैन गणेश। ल आउँदै गर्नु, म डक्टरले बोलाइदिन्छु। চাকৰিটো তুমি কেনেকৈ পালা? কেনেকৈ পালা মানে? ইণ্টাৰভিউ দিলোঁ আৰু পালোঁ। ময়ো যদি ইণ্টাৰভিউ দিওঁ পামনে বাৰু? চাকৰিটোৰ বাবে যদি তোমাৰ পঢ়া শুনা আছে, তাৰ বাবে যদি তুমি উপযুক্ত হয়, তেনেহ'লে তুমি নিশ্চয় পাবা। মইতো পঢ়া শুনা কৰিবই নোৱাৰিলোঁ, এইটোলৈকেহে পঢ়িলোঁ। একো নাই দিয়া, তোমাৰ উপযুক্ত চাকৰি এটা বিচাৰি ল'লেই হ'ল। হেৰি শুনাচোন, এনেকুৱা ধৰণৰ মোবাইলবিলাকত কিমানমান টকা লয় বাৰু? 16-17 হাজাৰমান পৰে।
এইটো চব পায় নেকি? চব কৰিব পাৰি। এই তোমালোকৰ সেই ভণ্টিয়ে যে কিবা লাইন ক্লাছ কৰি থাকে এইটোতে? অনলাইন সেইটোৱে মই বুজিছোঁ নহয়। এইটোতে চব কৰিব পাৰি ন? চব কৰিব পাৰি। ভাল লাগিছে। বাৰু দিয়া, মই এতিয়া ভাত বনামগৈ। নহ'লে ব'লা, তুমিও একেলগে আমাৰ লগতে ভাত খাবা। সেই নালাগে নেকি? কিয় নালাগে? ব'লা একেলগে লগে ভাগে বনাম আৰু একেলগে খাম। ব'লা আহা আহা। গৈছোঁ। বৰ ধুনীয়া লাগিছে মোবাইলটো। কিয় কাঞ্চা দাই গাখীৰ নিদিয়া হ'লি যে? কি ক'ম ভণ্টি, গাখীৰ দিবই মন নোযোৱা হ'ল। কিয় কি হ'ল? এই গাখীৰৰ বেপাৰ এৰি কি জানো। কিয় কি হ'ল? মন চন বেয়া যে? মই বোলে গাখীৰত পানী মিহলালোঁ, বদনাম হৈছে। ইমান পচন্দ কৰি গাখীৰ দিলোঁ, কেতিয়াও এনেকুৱা কাম কৰি পোৱা নাই। বাদ দিয়ক, এইটো বুজি যি কৈ কৈ থাক, চাহ একাপ খা। নাখাওঁ মই পেকেট গাখীৰৰ চাহ। কোনে কৈছে পেকেট গাখীৰৰ চাহ? পিয়ৰ চাহ, পিয়ৰ গাখীৰৰ চাহ। কোনে দিলে আকৌ পিয়ৰ গাখীৰ? এই কৃষ্ণহঁতৰ ঘৰত ভাড়া থাকে যে পূজাই দিয়ে। তাই কোন পৰা দিলে আপোনাৰ পিয়ৰ গাখীৰ? তই বোলে গাখীৰ দিয়ে সিহঁতক। বেছি হোৱাখিনি মোক দি থৈ যায়। কি? ভণ্টি কি হ'ল? চিঞৰি মৰিছে যে? বাগে ধৰিলে নেকি? মোৰ মোবাইলটো বিচাৰি পোৱা নাই জানানে? কাইলৈৰ পৰা মোবাইলটো কি হ'ল জানো? ৰিং এটা কৰচোন। ছুইচ অফ। ছুইচ অফ? চাৰ্জ নাই কি জানি? মইতো ফুল চাৰ্জ দি থৈছিলোঁ। চাৰ্জ কেনেকৈ নোহোৱা হ'ব পাৰে? কি হ'ল? মোৰ মোবাইলটো নাই দেউতা। মোবাইলটো নাই? অঁ। কেতিয়াৰ পৰা? এই কালিৰ পৰাই নাই। এই ইজনীয়ে নিলে চাগে। কোনে? পূজা? অঁ। তাই আকৌ মোবাইলটো কিয় নিব? অঁ, এইজনীক মই কালিৰ পৰা দেখাও নাই। চাবি গুচা মোৰ হাততে দি কিবা কাম আছে বুলি ওলাই গৈছে। তোৰ মোবাইল পূজাই মাৰিলে, খাটাং। কিয় তেনেকৈ কৈছ? সেইদিনা তাই মোৰ মোবাইলটো নিজৰ ৰুমত লৈ যাই সোমাই থৈ দিছে। দেউতাৰ মোবাইলেদি ৰিং কৰোঁতেহে গম পালোঁ যে তাইৰ ৰুমত আছে বুলি। নহ'লেতো সেইদিনা মোৰ মোবাইলো। হে ভগৱান, সঁচাকৈ যদি মোৰ মোবাইলটো মাৰিলে মই মৰি যাম আৰু। ৰচোন, তই ইমান নাৰ্ভাছ নহবি। সঁচাকৈ তাই মোবাইলটো নিলে নেকি? ৰ'বা। সোনকালে বলক দাদা। সোনকালে চলাওক। চাবনে দাদা? চুৰ, ঘৰৰ অৱস্থা এয়া। আৰু ভায়েকৰ হাতত এই দামী মোবাইল। মই দাদাৰ ঘৰত দিয়া গাখীৰত তই পানী মিহলাই থৈ দিয় আৰু বাকী গাখীৰটো বিনিতাৰ দোকানত গৈ বিক্ৰী কৰ আৰু মোৰ গাখীৰত ঘোটালা কৰিব আহিছ। উপায় নাই কাঞ্চনা, মই চুৰণি নহয়। মোক পৰিস্থিতিয়ে চুৰণি হ'বলৈ বাধ্য কৰোৱাইছে। সৰুতে দেউতা ঢুকাই থাকিল। মায়ে আমাক যেনে তেনে ডাঙৰ দীঘল কৰিলে।
মইতো পঢ়া শুনা কৰিব নোৱাৰিলোৱেই, কিন্তু মোৰ এই ভাইটোক মই পঢ়ুৱাব খোজোঁ, যাতে সি জীৱনত আৰু কেতিয়াও কষ্ট পাবলগীয়া নহয়। আগতে মই বহুত জেগাত কাম বিচাৰি গৈছিলোঁ কাঞ্চনা, কিন্তু মানুহে মোৰ কামক নহয়, মোৰ দেহাটোকহে চায়। কিমান মানুহে যে মোক জোৰ জবৰদস্তি কৰিলে তাৰ কোনো হিচাপ নাই। মই জানো মোৰ দেহাটোক বিক্ৰী কৰিব পাৰোঁ কাঞ্চনা? আজিকালি কিবা বোলে স্কুলত অনলাইন ক্লাছ হয়, আৰু অনলাইন ক্লাছ কৰিবলৈ এনেকুৱা দামী ফোন এটা লাগে। মইনো বাৰু এতিয়া 10-15 হাজাৰ টকা দি ক'ৰ পৰা তাক ফোনটো আনি দিওঁ? খাবলৈকে নাই। সেইকাৰণে মই তৃষ্ণাহঁতৰ ঘৰত ভাড়া ঘৰত থকাৰ অভিনয় কৰি মোবাইলটো চুৰ কৰি লৈ আহিলোঁ। ভাইটোক আৰু মাক এসাঁজ খোৱাবলৈকে মই যেনেকেই নহওক 2 টকামান ইনকাম কৰিবলৈ চাওঁ। মই যদি জেলত যাব লাগে যাম, কিন্তু তাৰ অনলাইন ক্লাছটো শেষ নোহোৱালৈকে মোবাইলটো লৈ নাযাম প্লিজ। কামত যাব ওলালো কাঞ্চাদা। তোমাৰ অলপ সময় আছিল নেকি? কওকচোন। ধৰি লোৱা তুমি কেতিয়াবা কাৰোবাৰ সহায় কৰিবলৈ তোমাৰ অতি মৰমৰ বস্তু দিবলগীয়া হ'লে তুমি কি কৰিবা? মানে তুমি সহায় কৰিলেহে মানুহ ঘৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰিলে হয়। কাঞ্চাদা, আপুনি কি ক'ব বিচাৰিছে মই ভালদৰে বুজা নাই। মই বাৰু মানুহক সহায় কৰি বেয়া নাপাওঁ, ভালেই পাওঁ। ভাল কথা। তুমি মানুহ এঘৰক বিপদৰ পৰা ৰক্ষা কৰিলা নহয় না? মই কেতিয়া সহায় কৰিলোঁ? মইতো কাকো একো সহায় কৰা নাই। তুমি হেৰুৱা মোবাইলটো পালা? নাই। নতুন কিনিলা? নাই কিনা। তেনেহ'লে নতুন মোবাইল এটা কিনি লোৱা। কি? কাঞ্চাদা, কাঞ্চাদা, আমি মানুহবোৰ পৰিস্থিতিৰ দাস। মানুহ এজনৰ এটা কামৰ দ্বাৰা তেওঁ চৰিত্ৰ ক'ব নোৱাৰি। অভাৱে আমাক স্বভাৱ নষ্ট কৰিব পাৰে। চৰ্দাৰ ৰায় কৃষ্টি পথাৰ ইউটিউব চেনেলৰ পৰা কাঞ্চাই কোৱা কাহিনীৰ সপৰিয়াল সবৰ্গৰ পৰা আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে চৰ্দাৰ ৰায় আপোনালোকে কৃষ্টি পথাৰ ইউটিউব চেনেল নিশ্চয় চাই আছে আৰু ছাবস্ক্ৰাইবো কৰি আছে। যদি কৰা নাই আজিয়ে কৰক, আৰু প্ৰত্যেক সোমবাৰলৈ চাবলৈ নাপাহৰিব কাঞ্চাই কোৱা কাহিনী। নমস্কাৰ। কাঞ্চাই কোৱা কাহিনী।